অকল ভেঙুচালি কৰি তুলনি বিয়া খাই টকা 500 দিবৰ কাৰণে MLA বনাব খোজে। তুলনি বিয়া খোৱাটোৱে অকল ৰূপজ্যোতি কুৰ্মী একমাত্ৰ কাম হয়নে নহয় কওক? তুলনি বিয়া আমাৰ আগতে তুলনি বিয়া নাপাতে, আজিকালি পাতে যদিও মতা মানুহ বৰকে নাযায় তুলনি বিয়াত। সি আকৌ অকল তুলনি বিয়াত টকা 500 দি তাতে উৰুলি এটাও দি থৈ আহে ৰূপজ্যোতি, হয়নে নহয় কওক? আপোনালোকে নিজে কওক। বেলেগত ভাওনা হ'ব, তাতে শকুনি পাৰ্ট এটা ল'লে, সেইটোতে MLA কি ভোট দিব লাগিব নেকি? সেইটো MLA কোৱালিটি নহয়। MLA জনৰ কামটো হ'ল আইন বনোৱা, আইন সংশোধন কৰা। MLA জনৰ কাম হ'ল সমষ্টিৰ কাৰণে স্পেচিয়েল প্ৰজেক্ট অনা। MLA জনৰ কাম হ'ল ৰাইজৰ সুখে দুখে থকা। অকল তুলনি বিয়াত আৰু শ্ৰাদ্ধত গৈ 1000 টকাৰ মাহ প্ৰসাদ দি MLA জনে দায়িত্ব সাৰিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে মোৰ নিজৰ সমষ্টি মৰিয়নি, গতিকে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিৰ পৰা খেদিম আৰু তাত জ্ঞানশ্ৰী বৰাক আমি এইবাৰ বিধায়ক পাতিম। মই ভাবোঁ যে এজন অতি উচ্ছৃংখল, অতি পাতল, অতি ধুৰন্ধৰ মানুহক, তেওঁৰ নাম ৰূপজ্যোতি কুৰ্মী, সেই মানুহজনক মৰিয়নি সমষ্টিৰ ৰাইজে খেদিবৰ কাৰণে একেবাৰে মাৰ বান্ধি থিয় হৈ আছে, একদম ৰৈ আছে। কুৰ্মী পৰিয়ালে যোৱা 35টা বছৰ আমাৰ মৰিয়নি সমষ্টিটো চলাই আছে। মাকে 15 বছৰ, পুতেকে 20 বছৰ। 35 বছৰত মৰিয়নি সমষ্টিটোত মই যে হাইস্কুললৈ যাওঁতে ধুদুৰালিটো যে গৈছিলোঁ চাইকেল চলাই, সেই ধুদুৰালিটো তেতিয়াও ভাগি আছিলে তেওঁৰ মাকৰ দিনতো, আৰু তেওঁৰ পুতেকৰ দিনত বিজেপিত সোমায়ো এতিয়াও ভাগি আছে। একোৱেই নাই সমষ্টিটোত, খোৱা পানী একটোপাও পোৱা নাই। মইতো আমাৰ 88% মানুহক শিৱসাগৰত পানী দিলোঁ, তেওঁতো আমাৰ সমষ্টিত এজন মানুহকো পানী দিব পৰা নাই। গতিকে মৰিয়নি সমষ্টিত ক'তনো মানুহে তেওঁক ভাল পাব? মোৰ নিজৰ ঘৰ মৰিয়নিত, লুখুৰাখন গাঁৱত। লুখুৰাখন গাঁৱত পানীৰ পটও নাই, আমি পুখুৰীৰ পৰা পানী তুলি খাওঁ। আৰু তেওঁৰ সমষ্টিত এতিয়াও মানুহে পাহাৰৰ পৰা এনেকে লাইন পাতি, চাহ বাগানৰ মানুহে, চাহ শ্ৰমিকে, আদিবাসী মানুহে লাইন পাতি 20-30 জনী গৈ নাগালেণ্ড পাহাৰৰ পৰা পানী আনিহে পানী খাব লাগে। যদি 35 বছৰ থকাৰ পাছতো সমষ্টিৰ কাৰণে একো কৰিব নোৱাৰে, তাকো সদায় চৰকাৰী পক্ষত থাকে। কংগ্ৰেছত থাকোঁতে তৰুণ গগৈ চৰকাৰ, তাৰপিছত বিজেপি আহিলত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, তাৰ পাছত যদি একো কাম কৰিব নোৱাৰে, সেই মানুহটোক MLA কৰি ৰাখিলে কিবা লাভ আছে নেকি? আপোনালোকে কওক। আৰু মুখখনটো দেখিছে, লাও পাত কচু পাত, হয়নে নহয়? কি ফেঙুচালি কৰি থাকে। MLA জনৰ কিবা MLA হিচাপে তেওঁৰ কিবা ইম্পৰ্টেঞ্চ আছে নেকি? আজিলৈকে অসম বিধানসভাত কোনোবা এখন আইন তেওঁ বনালেই নে? কোনোবা এখন তেওঁ আইন সমালোচনাও কৰিলে নে? কোনোবা এখন আইনত তেওঁ সংশোধনী আনিলে? কওকচোন। মইতো 5 বছৰ দেখিলোঁ, তেওঁতো একো নাই, জিৰ'। ভেঙুচালি কৰা কথা ক'ব পৰাৰ বাহিৰে তেওঁতো চিৰিয়াছ কোনো ডিছকাশ্যনতে তাত অংশগ্ৰহণেই কৰিব নোৱাৰে। মৰিয়নি সমষ্টিৰ কাৰণে এটাও স্পেচিয়েল প্ৰজেক্ট অনা নাই। মই শিৱসাগৰৰ কাৰণে যে ৰংঘৰ প্ৰজেক্ট আনিলোঁ, তেওঁ কি প্ৰজেক্ট আনিলে কওক, নামটো কওক। মই যে শিৱসাগৰ টাউনৰ কাৰণে 70 কোটি টকাৰ পানী যোগান প্ৰকল্প আনিলোঁ, তেওঁৰ দিনত অহা পানী যোগান প্ৰকল্পৰ পইচাকেইটা খাইহে পেলালে। নাই নহয়। মই যে ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলোঁ, তেওঁ তাত কি আনিলে কওক। মই যে টাই মিউজিয়াম আনিলোঁ, তেওঁ মৰিয়নি সমষ্টিত কি আনিলে কওক। মই যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনিলোঁ, ভাৰত চৰকাৰৰ পৰাও নহয়, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা। মই বিৰোধী। তেওঁ চৰকাৰ পক্ষত থাকি কি আনিলে কওক।